সকলোকে সুপ্ৰভাত জনাই ষ্টুডিঅ'ত মই কবৰী আৰু মই ঋতুমণি আৰু আমি জনাম আজিৰ দিনটোৰ বাতৰি শিৰোনাম কিন্তু তাৰ আগতে সকলো অসমবাসী ৰাইজক ঈশা নিউজৰ পৰিয়ালৰ তৰফৰ পৰা নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছো আৰু আজি নৱবৰ্ষৰ প্ৰথমটো দিন ইংৰাজী নৱবৰ্ষৰ আজি 1 জানুৱাৰী আৰু অসমীয়া বছৰৰ হৈছে পুহ মাহৰ 16 তাৰিখ আৰু হাতত তুলিছো নিয়মীয়া বাৰ্তা বাতৰি পক্ষখন প্ৰথমতে ধুনীয়া আলোকচিত্ৰ এখন দিছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা লিখিছে ইয়াত হেঙুলীয়া বুলেৰে ৰুদ্ৰজল হওক 2021ৰ প্ৰতিটো পুৱা নিয়মীয়া বাৰ্তা বাতৰি কাকতে শুভেচ্ছা জনাইছে কৈছে যে হেঙুলীয়া বুলেৰে ৰুদ্ৰজল হওক 2021ৰ প্ৰতিটো পুৱা আৰু আন এক বাতৰি শুনাবলৈ আগবাঢ়িছোঁ যে পথাৰো আমাৰ বজাৰো আমাৰ শ্লোগান নহয় হাতে কামে লাগু আহক আৰু কোম্পানীৰ পৰিৱৰ্তে সঁচা কৃষকৰ হাতেৰেহে সঁচা কৃষি অৰ্থনীতি আন এক বাতৰি শিৰোনাম আছে যে বিকাশৰ যাত্ৰাৰ সহযোদ্ধা হৈ আহক এনেদৰে মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে আৰু লগতে তেওঁ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছে নৱবৰ্ষৰ আৰু ধুমুহাৰ আকাশত ৰামধেনুৰ কিৰণ ছৈয়দ জাহিৰ হুছেইনে নৱবৰ্ষৰ শুভেচ্ছা জনাইছে এইদৰে আনহাতে হ্ৰাস কৰা হ'ব 30% পাঠ্যক্ৰম মাৰ্চৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আনহাতে নৱবৰ্ষত প্ৰধানমন্ত্ৰী মোদীৰ নতুন যাত্ৰা দাৱাই ভি और कढ़ाई भी 2 জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ'ব কোভিড ভেকচিন প্ৰদানৰ আখৰা এক ভাল খবৰ আৰু ইণ্ডো গ্লোবেল চলচ্চিত্ৰ মহোৎসৱ ৰাজেন দাসলৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাইফ ইন এ পাপেট ছবিৰ বাবে সন্মান আৰু ৰাজেন দাসলৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা প্ৰদান কৰা হৈছে শিৰোনাম হিচাপে ইয়াত আন এক বাতৰি দিছে যে মৌপুৰ ধেমাই নৰতাপ ৰংদলৈ গাঁৱক লৈ চকলেট ভিলেজ ডিমৰীয়াৰ 250 বিঘা মাটিত 900 কৃষকে কোকো খেতিৰে আৰম্ভ কৰিছে অৰ্থনৈতিক বিপ্লৱ আৰু চিত্ৰশিল্পী কন্দৰ্পনাথ শৰ্মালৈ প্ৰণৱ বৰুৱা বঁটা প্ৰদান আৰু এটা দশকত কৃষি খণ্ডই উন্মোচন কৰিব নতুন দিগন্ত উৎপাদন সংৰক্ষণ বিপণনৰ ভাৰসাম্যই গঢ়িব স্বাৱলম্বীৰ অসম আৰু 4 মে'ৰ পৰা CBSE দশম দ্বাদশ শ্ৰেণীৰ পৰীক্ষা হ'ব আৰু চৰকাৰী সংস্থাপনৰ আশা ত্যাগ কৰি মীন পালনেৰে স্বাৱলম্বী হোৱাৰ এক গুৰুত্বপূৰ্ণ বাতৰি শিৰোনাম স্থান পাইছে ইয়াত যে নীল বিপ্লৱেৰে কলং কপিলিত দেৱজিৎ বৰ্মনৰ স্বাৱলম্বীৰ নিদৰ্শন আৰু কপিলিত দেৱজিৎ বৰ্মনৰ স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে তেওঁ এতিয়া আদৰ্শ হৈ পৰিছে চৰকাৰী সংস্থাপনৰ ওপৰত তেওঁ আশা কৰা নাই মীন পালনেৰে তেওঁ স্বাৱলম্বী হৈছে আৰু মুগা ৰেচম খণ্ডত যুগান্তকাৰী পদক্ষেপ 7 বছৰত 5000 বিলুপ্তিৰ প্ৰায় মেজাংকৰি মুগা লেটা উৎপাদন প্ৰাক ঐতিহাসিক যুগৰ অসমৰ আপুৰুগীয়া শিল্প পুনৰুদ্ধাৰণৰ আছে প্ৰভূত সম্ভাৱনা আৰু এয়া আছিল নিয়মীয়া বাৰ্তা বাতৰি কাকতখনৰ শিৰোনামসমূহ অসমীয়া প্ৰতিদিন বাতৰি কাকতখন হাতত তুলি লৈছো আৰু অসমীয়া প্ৰতিদিন বাতৰি কাকতখনতো এখন সুন্দৰ আলোকচিত্ৰই স্থান পাইছে প্ৰথমে আৰু শীতৰ উমালপোৱাত সেউজ মানাহৰ ৰূপৰ জেউতি চৰাই ময়ূৰ পংখীৰ নাচুনৰ নয়নী ভিৰাম দৃশ্য এখন সুন্দৰ আলোকচিত্ৰ আৰু তাৰ সমান্তৰালকৈ আছে নৱবৰ্ষৰ শুভেচ্ছা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছা যে নৱবৰ্ষ হওক প্ৰত্যয় প্ৰাপ্তি আৰু প্ৰেৰণাৰ বছৰ লগতে ডক্টৰ লক্ষ্মীনন্দন বৰাৰ শুভেচ্ছা বাণী আছে উন্নতি পথত ক্ষিপ্ৰতাৰে আগুৱাই যাওক অসম ৰংবং তেৰাঙে ওলগ জনাইছে ৰাইজলৈ ওলগ জনাইছে নৱবৰ্ষৰ বিভিন্ন বিশিষ্ট ব্যক্তিৰ নৱবৰ্ষৰ শুভেচ্ছা স্থান পাইছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত আন এক বাতৰি আছে বাতৰি নহয় এক ইতিবাচক চিন্তাধাৰা আচলতে মাটি খাবতি বিশ্বমুখী যাত্ৰা গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে আলোকৰ সন্ধানত এদল অসমীয়া কৃষক আৰু খেতিৰে স্বাৱলম্বী হোৱা বিশিষ্ট ব্যক্তিসকলৰ কথা ইয়াতে উল্লেখ কৰিছে গোৱালপাৰাৰ উপেন্দ্ৰ ৰাভাৰ চোতালৰ পৰা মুম্বাইৰ তাজ হোটেল ছিংগাপুৰ মালয়েছিয়ালৈ যায় ক'লা চাউল 250 বিঘাত মালভোগ জাহাজী চেনি চম্পাৰ খেতিৰে উজ্বলিছে ধেনুভাঙা মাদাং গাঁৱৰ যুৱক দেৱব্ৰত ৰাভা ব্ৰাজিল কানাডা ডুবাইত চাহিদা চেলেংহাটৰ অচ্যুত প্ৰসাদ গগৈৰ চুঙা চাহৰ আৰু ভিয়েটনাম থাইলেণ্ডৰ ড্ৰেগন ফলৰ খেতিৰে লাভৱান খেতিয়ক আৰু আমেৰিকা কানাডা ছৌদি আৰৱ জাপান থাইলেণ্ডলৈ বাও ধানৰ ৰঙা চাউল ৰপ্তানি ধেমাজিৰ মৃদুল দত্ত গোগামুখৰ বিশ্বজিৎ গয়াৰী আৰু চিত্ৰশিল্পী কন্দৰ্পনাথ শৰ্মালৈ প্ৰণৱ বৰুৱা বঁটা প্ৰদান কৰা হৈছে তেখেতক আৰু পখিলাই খেলিবলৈ অহা ব্যতিক্ৰমী এখন বিদ্যালয় কলিয়াবৰত ফলৰ বাগিচাত বহি শিক্ষাৰ্থীয়ে লয় প্ৰকৃতিৰ শিক্ষা এক বাতৰি আছে আৰু বিস্মৃতিৰ গৰ্ভত হেৰুৱা যাদুক সংৰক্ষণৰ নিৰলস চেষ্টা ইংৰাজীলৈ অনুবাদ হৈছে হাঁচিপতীয়া পুথি তন্ত্ৰমন্ত্ৰৰ পুথি দক্ষিণপাট সত্ৰৰ সচিত্ৰ পুথিৰো ডিজিটেলাইজেশ্যন আৰম্ভ আৰু নতুন ৰূপত প্ৰাণ পাই উঠিছে মায়ঙৰ সংগ্ৰহালয়
আৰু অন্নপূৰ্ণা বীজ ভঁৰালত সংৰক্ষণ 300 বিধ থলুৱা প্ৰজাতিৰ ধানৰ বীজ কানাডা কেলিফৰ্ণিয়া ইজৰাইল গৱেষণাৰে পৰিদৰ্শন কৰিছে জলডুবি সোণাজুলি হুৱকমণি জেঙনি দলচুক মেডেলাগুৰি বেটুবাও পানীমাগুৰিৰ দৰে ধানৰ বীজেৰে ভৰা ভঁৰাল আৰু যোৰহাটৰ মেলঙৰ শিক্ষিত যুৱক কৃষকৰ যুগান্তকাৰী পদক্ষেপ আন এখন সুন্দৰ আলোকচিত্ৰ স্থান পাইছে নতুন দিগন্তলৈ পবিত্ৰ বুকুত মুক্ত বিহংগৰ আকৰ্ষণ আৰু জানুৱাৰীৰ পৰা নতুন যাত্ৰা শিশু সাহিত্য ন্যাসৰ 235 শিশু গ্ৰন্থ প্ৰকাশেৰে সমৃদ্ধ অনুষ্ঠানটোৰ স্থায়ী ঠিকনা হ'ব চানমাৰীৰ কৃষ্ণনগৰ আৰু মুখ্যমন্ত্ৰীৰ কৰ পাছ পুঁজিৰে অনুদান আৰু টকা পইচা নোহোৱাকৈ জাতীয় শক্তি প্ৰদৰ্শনৰ নীৰৱ বিপ্লৱ ৰাষ্ট্ৰীয় তাৰকা অভিজিতৰ অভিনৱ উদ্যোগ মহাদত্ত লৈছোঁ অসমীয়া খবৰ বাতৰি কাকতখনৰ শিৰোনাম হিচাপে প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা যাচিছে বুলি ক'ব লাগিব অসমীয়া খবৰ বাতৰি কাকতে ইয়াত দিছে এখন সুন্দৰ আলোকচিত্ৰ লগতে কৈছে যে এজাক বিসংগৰ দেউকাত উৰি আহক সুখৰ ঠিকনা নতুন বছৰে সকলোৰে জীৱনলৈ আহক সুখৰ ঠিকনা সেইদৰে শুভেচ্ছা জনাইছে আৰু 2021 আশাৰ মানৱতাৰ নৱবৰ্ষ পাৰ হৈ গ'ল ধুমুহা এজাক যিহেতু 2020 বৰ্ষটো সকলোৰে বাবে এক অতিকৈ প্ৰত্যাহ্বানৰ বছৰ আছিলে ক'বলৈ গ'লে যিহেতু গোটেই বছৰটোতে আমি কৰোণাৰ ত্ৰাসৰ মাজেৰে পাৰ কৰিলোঁ সেইবাবে হয়তো তেওঁলোকে ইয়াত এইদৰে কৈছে যে পাৰ হৈ গ'ল ধুমুহা এজাক অৰ্থাৎ 2020 বছৰ আৰু 2021 আশা মানৱতাৰ নৱবৰ্ষ আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছা বাণী আছে বিকাশৰ যাত্ৰাৰ সহযোদ্ধা হোৱা হওক আৰু ইংৰাজী নৱবৰ্ষ উপলক্ষে তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা যাচিছে আন এক খবৰলৈ আগবাঢ়িছোঁ যে 4 মে'ৰ পৰা CBSEৰ 10ম দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সুদীৰ্ঘ 10 মাহৰ পিছত আজিৰে পৰা অৰ্থাৎ 1 জানুৱাৰীৰ পৰা খোল খাব প্ৰাথমিক বিদ্যালয়সমূহ আৰু এয়া আছিলে অসমীয়া খবৰ বাতৰি কাকতৰ মুখ্য পৃষ্ঠাৰ শিৰোনাম আৰু এইবাৰ মই হাতত তুলি লৈছোঁ ক্ৰীড়া সম্পৰ্কীয় বাতৰি দিবলৈ ওলাইছোঁ আৰু ইয়াতে প্ৰকাশ পাইছে যে তৃতীয় টেষ্টত সলনি হ'ব ভাৰত অষ্ট্ৰেলিয়াৰ অপেনাৰ আৰু ছিডনী টেষ্টত মূল একাদশত ৰোহিত শৰ্মাৰ স্থান নিশ্চিত কৰা হৈছে মায়ংক হানুমা বাদ পৰাৰ সম্ভাৱনা আহিব ৰাহুল আৰু বক্সিং ডে টেষ্টত ব্যৰ্থতাৰ পাছত স্বদেশত সমালোচিত হৈছে অষ্ট্ৰেলিয়া তৃতীয় টেষ্টৰ দলত যোগ দিলে এতিয়া ডেভিড ৱাৰ্ণাৰে আৰু দ্বিতীয় টেষ্টত শতক অৰ্জন কৰি ৰেংকিঙত উন্নীত ৰাহানে বুলি প্ৰকাশ পাইছে আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত পুনৰ অন্তৰ্ভুক্ত চেপাক টাক্ৰ গোৱা গেমছত অসমৰ 4টা পদত নিশ্চিত বুলি ক'লে বিষ্ণুৰাম নুনিচাই আৰু তামিমৰ পাছত শৃংখলাৰ পৰা বাহিৰ হ'ল উমেশ অষ্ট্ৰেলিয়াত আঘাত জৰ্জৰ এতিয়া টিম ইণ্ডিয়া কাৰণ স্বামীৰ পাছতে এতিয়া শৃংখলাৰ পৰা বাহিৰ হৈছে উমেশ আৰু এয়া আছিল ক্ৰীড়া সম্পৰ্কীয় কিছু বাতৰি হাতত তুলি লৈছোঁ মই আমাৰ অসম বাতৰি কাকতখনৰ মুখ্য পৃষ্ঠাত শিৰোনাম হিচাপে দিছে যে ভেকচিনৰ সাহসেৰে আৰম্ভ নৱবৰ্ষ আৰু চৰকাৰ মন্ত্ৰীৰ বিপৰীত ভাষ্য কৰোণা আছে কৰোণা নাই এনেদৰে এক শিৰোনাম দিছে আৰু ফৰ্বছৰ শ্ৰেষ্ঠ অভিনেতাৰ শাৰীত আদিল হুছেইন ৰাজেন দাসৰ লাইফ ইন এ পাপেট শ্ৰেষ্ঠ ছবি আনহাতে আজি চৰকাৰে খুলিব স্কুল যিহেতু আজি 1 জানুৱাৰীৰ পৰা খোল খাবৰ প্ৰাথমিক বিদ্যালয়সমূহ সকলো ধৰণৰ স্কুল সেইবাবে ইয়াত দিছে যে আজিৰে পৰা খুলিব স্কুলসমূহ আন এক বাতৰি শিৰোনামলৈ আগবাঢ়িছোঁ যে বছৰ বাগৰিল আজিও জেলতে অখিল দেৱাংগনা যিহেতু 2020 বৰ্ষতে কাৰাবন্দী হৈছিল অখিল গগৈ কিন্তু তেওঁ এই পৰ্যন্ত মুক্তি লাভ কৰা নাই তাৰ বাবে দিছে যে এটা বছৰ বাগৰিল আজিও জেলতে আছে অখিল আৰু দেৱাংগনা আনহাতে দিল্লীত নৱবৰ্ষৰ পাৰ্টি বাতিল নৈশ কাৰফিউ দিল্লীত বাতিল কৰা হৈছে নতুন বছৰৰ পাৰ্টি উদযাপন উলহ মালহ সকলো কিয়নো তাত নৈশ কাৰফিউ জাৰি কৰা হৈছে আৰু সকাহ পাইছে কাজিৰঙাই গড় হত্যা কমিছে এটা ভাল খবৰ নৱবৰ্ষৰ প্ৰথমটো দিনতে এটা ভাল খবৰ বুলি ক'ব লাগিব গড় হত্যা ৰাজ্যত কমিছে সকাহ পাইছে কাজিৰঙা বনাঞ্চলে এক সুন্দৰ আলোকচিত্ৰ দিছে যে নিৰ্ভয় বছৰৰ শেষ বিয়লিত কাজিৰঙাৰ বননিত চৰিছে গড় মহ আৰু পহু ইয়াত খুব সুন্দৰকৈ দিয়া আছে যে গড় মহ পহুসকলে মুক্তভাৱে বিচৰণ কৰিছে আৰু তেওঁলোকে কৈছে যে নিৰ্ভয়ে বিচৰণ কৰিছে বুলি ক'ব লাগিব বছৰৰ শেষ বিয়লিত যোৱাকালিৰ এখন আলোকচিত্ৰ আৰু এয়া আছিলে আমাৰ অসম বাতৰি কাকতখনৰ শিৰোনামসমূহ অৱশেষত দ্য আছাম ট্ৰিবিউন বাতৰি কাকতখন হাতত তুলি লৈছোঁ আৰু তাতো এখন সুন্দৰ আলোকচিত্ৰ আছে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই এখন সুন্দৰ আলোকচিত্ৰ আছে আৰু তাৰ লগতে আছে যে এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ইন ষ্টেট টু ৰিঅ'পেন টুডে LP স্কুলছ টু ৰিঅ'পেন ইন ষ্টেটছ
ষ্টেজাৰ্ড মেনাৰ আৰু যিহেতু আজিৰ পৰা স্কুলসমূহ খোল খাব ৰাজ্যৰ স্কুলসমূহ সেই বাতৰি স্থান পাইছে লগতে পলিটিকেল এক্টিভিটিজ ইন ষ্টেট ছেট টু গেডাৰ ষ্টিম ইন 2021 এণ্ড ভেকচিনেশ্যন ডাই ৰান ইন ষ্টেটছ ইউটিজ টুমৰো আৰু এয়া আছিল আজিৰ দিনটোৰ বাতৰি শিৰোনাম আৰু আজিৰ ঋতু ক'ব লাগিব প্ৰত্যেকখন বাতৰি কাকততে শিৰোনাম দখল কৰিছে নৱবৰ্ষৰ শুভেচ্ছা বাণীৰে আৰু 2020টো যেনেকৈ অভিযপ্ত 2020 বুলি ক'ব লাগিব 2021টো যাতে অতি সুন্দৰকৈ পাৰ হওক সকলোৰে জীৱনত সুখ ঘূৰি আহক কৰোণাৰ ত্ৰাস যাতে কমক শান্তি সমৃদ্ধি ঘূৰি আহক আৰু তাৰ পিছতেই পুনৰবাৰ ঋতু আৰু মোৰ ফালৰ পৰা লগতে সমূহ ঈশা নিউজৰ পৰিয়ালৰ তৰফৰ পৰা নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ ধন্যবাদ